শুনা ব্যাসৰ নন্দন এহিমতে মাতৃৰ বুজিয়া প্ৰয়োজন এ ৰাম ৰাম কপিল ঈশ্বৰ মনে আনন্দিত হইলা সাংখ্য ভক্তি যোগ মতে কহিবাক লৈলা ভগৱন্ত বদতি হু নিয় হবে আই উত্তম ভকতি কহ তোমাত বুজাই হে পুৰুষৰ সহজে ইন্দ্ৰিয় বৃত্তিশয় যেনমতে নিষ্কামে হৰিত প্ৰৱৰ্তয় শ্ৰদ্ধাৰ বাসকল আইসকল আগৰ অধ্যায়ত ভক্তি লক্ষণ সম্বন্ধে আলোচনা আমি কৰিছিলোঁ মাতৃৰ আগত কপিলে ভক্তি লক্ষণ বৰ্ণনা কৰিছিল তো ইয়াত এটা বস্তু আগতেই প্ৰকাশ কৰিছে দেৱহূতিয়ে প্ৰকৃতি পুৰুষ মত কৈও ভাল কৰি মাতৃৰ বাঞ্ছিত এই শুনি কৃপাময় মনে প্ৰভু অভিনন্দা কৰিয়া আছয় মাতৃ দেৱহূতিয়ে তো প্ৰকৃতি পুৰুষৰ বিষয়ে ক'বৰ কাৰণে পুত্ৰক খাটনি যোগিছে তো তাৰ আগে আগে মই অকণমান এটা কথা কৈছোঁ প্ৰথমে উত্তম ভক্তিৰ কথা লগতে ক'লে ভগৱন্ত পদ্ধতি শুনিও হবে আই উত্তম ভগতি কহ তোমাতো বুজায় তো প্ৰথম ভাগৱত ভক্তিয়ে যি উত্তম ভক্তি ভাগৱতত একাগ্ৰতা নিষ্ঠা ভক্তি শ্ৰদ্ধা যদি সদায় থাকে তেনেহ'লে সেই ভক্তিয়ে গৈ গৈ নিষ্কাম ভক্তিত পৰিণত হয় এই কাৰণে কথাটো কৈছে যে ভাগৱত ভক্তি হ'ল আটাইতকৈ উত্তম ভক্তি তো এইটো কথা কোৱাৰ পিছত ভক্তি সম্বন্ধে অলপমান কথা ক'ব কপিলে কোৱাৰ পিছত সাংখ্য যোগ ক'ব এতিয়া মই আৰম্ভণিতে সাংখ্য যোগ সম্বন্ধে অকণমান ক'ব বিচাৰিছোঁ সাংখ্য যোগৰ কথা আমাৰ গীতাত আছে গীতাৰ দ্বিতীয় অধ্যায় প্ৰথম অধ্যায় বিষাদ যোগ দ্বিতীয় অধ্যায় সাংখ্য যোগ তৃতীয় অধ্যায় কৰ্মযোগ গতিকে গীতাৰ এই সাংখ্য যোগ আৰু ভাগৱতৰ কপিলে কোৱা সাংখ্য যোগ ইয়াৰ একো পাৰ্থক্য নাই একে যেনেদৰে পাঠক দুজনৰ ভিতৰত দুয়োজনৰে ব্যাখ্যা বিশ্লেষণ অকণমান বেলেগ বেলেগ হয় তদ্ৰূপ কৃষ্ণই অৰ্জুনক কোৱা আৰু কপিলে মাকক কোৱা যিটো তাৰ মূল তত্ত্ব সেইটো ঠিকে আছে কিন্তু ব্যাখ্যাত অলপ বেলেগ বেলেগ হয় তো আমি কিন্তু কোনটো ধৰিম প্ৰশ্ন এটা যদি হয় উত্তৰটো চিধাই ক'ব নোৱাৰি কাৰণ গীতাৰ সাংখ্য যোগ কপিলে মাকক কোৱা সাংখ্য যোগ একে ইয়াতে ক'ব পূৰ্বে মই যিটো যোগ কৈছোঁ ঋষি সমস্তত বুলি ইয়াতে ক'ব অৰ্থাৎ আদিতে মই ঋষিসকলক যি যোগৰ কথা কৈছিলোঁ সেয়াই মই তোমাক সেই যোগৰ কথাহে ক'ম তো
তো এতিয়া সাংখ্য এই যোগটো কি বস্তু এটা প্ৰশ্ন আৰু সাধাৰণ পাঠকবিলাকে আমাক প্ৰশ্ন কৰে সাংখ্য মানে কি তো সাংখ্য শব্দৰ অৰ্থ দুটা এটা হ'ল সাংখ্য মানে জ্ঞান আৰু এটা হ'ল সাংখ্য মানে সিদ্ধান্ত তো এই দুয়োটা শব্দৰ সম্পূৰ্ণ ৰূপটো খাতে গীতাত প্ৰথমতে জ্ঞান দিছে অৰ্জুনক কৃষ্ণই দ্বিতীয়তে সেই জ্ঞানৰ পিছত তো সিদ্ধান্তত মানি লৈছে অৰ্জুনে এইকাৰণে দুয়োটাৰে অৰ্থ সাংখ্য দৰ্শনেৰে বসছে এই অৰ্থটো সাংখ্য দৰ্শনৰ অৰ্থ তো এতিয়া আমি সাংখ্য আচলতে ভগৱান অৱতাৰ লৈ কপিল ৰূপে অৱতাৰ লৈ ধৰালৈ নামি আহিল সাংখ্য যোগ ক'বৰ কাৰণে তো সেই ৰূপে প্ৰথম মাতৃৰ আগত সাংখ্য যোগৰ কথা কৈছে আমি যোৱা পালাটো শনিবাৰে এটা কথা পাইছোঁ কপিলে জন্মগ্ৰহণ কৰি তত্ত্ব উদ্ভাৱনৰ কাৰণে নীৰৱে কাল কটাইছিল কোনোতে একো কোৱা নাই এই তত্ত্ব উদ্ভাৱন অৰ্থাৎ সাংখ্য মানে যিটো জ্ঞান দিব সেই জ্ঞানটো হ'ল আত্মা জীৱাত্মা পৰমাত্মা পুৰুষ প্ৰকৃতি অৰ্থাৎ সৃষ্টি তত্ত্ব সম্বন্ধে তেওঁ ক'বলৈ আহিছে জ্ঞান দিবলৈ আহিছে সেয়েহে তেওঁ মনে মনে নীৰৱে মাকে আকৌ নুসুধা অৱস্থাত যেতিয়া নীৰৱে আছিল তেতিয়া তেওঁ তত্ত্ব সম্বন্ধে মনে মনে আছিল অৰ্থাৎ তেওঁ মনতে জুকিয়াই লৈছিল এতিয়া আমি আচল মূল কথাখিনি মই ক'লোঁ যে সাংখ্য শব্দৰ অৰ্থ সিদ্ধান্ত বা সাংখ্য শব্দৰ অৰ্থ জ্ঞান তো সৃষ্টি তত্ত্ব সম্পৰ্কে সাংখ্যই ক'ব আৰু সেইটো বিস্তাৰ কৰাৰ কাৰণে সেই সম্বন্ধে জ্ঞান দিবৰ কাৰণে ভগৱন্ত প্ৰভু কপিল ৰূপে অৱতাৰ লৈছিল কৰ্দমৰ ঔৰসৰ আৰু দেৱহূতিৰ গৰ্ভত এতিয়া অলপ আগতে যিখিনি কথা আমাৰ পাঠকভাৱে পঢ়িলে এইটো কথা পুৰুষে সহজে ইন্দ্ৰিয় বৃত্তি স্বয় যেন মতে নিষ্কামে হৰিত প্ৰৱৰ্তয় অৰ্থাৎ নিষ্কাম ভক্তিত হৰি অৰ্থাৎ এইটোৰ আগৰ কথাখিনিত আমি শেষ কৰিছোঁ পুৰুষৰ সহজে ইন্দ্ৰিয় বৃত্তি স্বয় যেন মতে নিষ্কামে হৰিত প্ৰৱৰ্তয় আচ্ছা নিষ্কাম ভক্তিটো হৰিত কেনেকৈ ভক্তি অৰ্থাৎ কামনা ৰাখি কামনাপূৰ্বক যি ভক্তি আমি কৰোঁ সেই ভক্তিটো হ'ল আগম মাৰ্গ অৰ্থাৎ প্ৰবৃত্তি মাৰ্গ অৰ্থাৎ কামনা বাসনা কিবা পোৱাৰ যিটো আশা সেইটো হ'ল প্ৰবৃত্তি মাৰ্গ কিন্তু ঈশ্বৰক পাব লাগিলে ঈশ্বৰে জানে আপুনি কি কামনা কৰি তেওঁক ভক্তি কৰিছে তেওঁক মাতিছে কিন্তু যদি আপুনি কামনাসহ ঈশ্বৰক মাতে তেনেহ'লে তেওঁ আপোনাৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিব কাৰণ আপুনি তেওঁক মাতছে নহয় না তেওঁ দেৱতাৰ গৰাকী নহয় না দিবই কিন্তু তেওঁক মুক্তি নিদিয়ে তেওঁৰ সমস্ত পাপ নিৰ্মূল নকৰে জন্মৰ পৰা যিখিনি তেওঁ কৰ্ম কৰি আহি পাপ অৰ্জন কৰি আছিল পুণ্য অৰ্জন কৰি আছিল সেইখিনি মতে সেই জীৱটোই সাধন মাৰ্গত যাব পাপ হ'লেই তেওঁ বিভিন্ন জনিত ভ্ৰমণ কৰিব পুণ্য যদি হয় তেনেহ'লে অতি সোনকালে তেওঁ মুক্তি পাব
এনেহেন কাৰণতে এই প্ৰবৃত্তি মাৰ্গ নিবৃত্তি মাৰ্গ। নিবৃত্তি মানে নিষ্কৃতি পোৱা, জন্ম মৃত্যুৰ পৰা হাত সাৰা, আৰু প্ৰবৃত্তি মানে সদায় জন্ম মৃত্যুত তো লাগি থাকে। জন্ম হ'লে মৃত্যু হ'বই, মৃত্যু হ'লে জন্ম হ'বই। এই যে অহা যোৱা যিটো নীতি, এইটো প্ৰবৃত্তি মাৰ্গ। কিন্তু নিবৃত্তি মাৰ্গত তো আৰু দ্বিতীয়বাৰ আহিব নালাগে। যদি নিবৃত্তি মাৰ্গত ঈশ্বৰক সন্তুষ্ট বা তেওঁৰ কৃপা যদি আদায় কৰিব পাৰে, তেনেহ'লে তেওঁ বৈকুণ্ঠগামী হ'ব বা ঈশ্বৰত লীন যাব। সেইকাৰণে পুৰুষৰ সহজে ইন্দ্ৰিয় চব বৃত্তি হয়। তো আমাৰ যিবিলাক ইন্দ্ৰিয় আছে, 24 তত্ত্বৰ ভিতৰত 14টা আমাৰ ইন্দ্ৰিয় আছে। এই 14 ইন্দ্ৰিয়ই তো কৰ্ম কৰে। কৰ্ম দুই প্ৰকাৰে কৰে। যিবিলাক তো জ্ঞানৰ মাধ্যমেদি কৰে, আৰু অন্যবিলাক কৰ্মৰ কামনা বাসনা ৰাখি কৰ্মৰ মাধ্যমেদি কৰে। এই যিটো ইন্দ্ৰিয়ৰ বৃত্তি, ইন্দ্ৰিয়ৰ যিটো কাম, ইন্দ্ৰিয়বিলাকে পৰিচালিত কৰে জীৱক। তো এই বৃত্তিটো যদি ঈশ্বৰক অৰ্পণ কৰি কৰে, সমস্ত ইন্দ্ৰিয়ক যদি ঈশ্বৰৰ কামত লগাই পেলাই যদি কৰ্ম কৰে, তেনেহ'লে তো নিষ্কাম ভক্তি হয়। সেয়েহে কপিলে এই নিষ্কাম ভক্তিটো কেনেদৰে জীৱৰ আহে, মাকৰ আহে, এনেহেন কথাখিনি তাক ক'বলৈ গৈছে। সমস্ত পুৰুষে ক'লো নহয় প্ৰবৃত্তি মাৰ্গ আৰু নিবৃত্তি মাৰ্গ। নিবৃত্তি মাৰ্গটোৱে হ'ল নিষ্কাম ভক্তিৰ মাধ্যম। সেইটো কথা কৈছে। এ ৰাম ৰাম, লিংগ দেহা জীৰ্ণ ইটো অল্পতে ৰয়, অন্নপান গৰ্ভান দিয়ে যেন হয়। এ ভক্তি কেন মতে শ্ৰেষ্ঠ কহিল নিৰ্ণয়, মোৰ পদ সেৱাতৰো চিক ইটো হয়। হেৰাম অসূয়া এৰিয়া অন্যে প্ৰীতি ভাবে, মোৰ নাম গুণটো সদায় মাত্ৰ গাৱে। হে সাজুৰ্য মুখ্য কমূৰ ইচ্ছা নকৰয়, ও বিৰল ভকতি মাতৃ আবাকে তেনেহ'লে আগৰ আমি প্ৰথম লাইন দুটাত পালোঁ। তো ভাগৱত ভক্তি তাকে বোলে নিষ্কাম কামনা বাসনা নৰখাকৈ ভক্তি কৰি ঈশ্বৰক যদি ভজে, তেনেহ'লে সেইটো নিষ্কাম ভক্তি হয়। আৰু এইদৰে ভজিলে তো ভাগৱত ভক্তি হয়। সেইবিলাকতো কৈ গ'ল। আৰু এই ভাগৱত ভক্তি মুখ্যত অধিক বুলি কৈছে, অৰ্থাৎ মুক্তিত কৰিও শ্ৰেষ্ঠ বুলি কৈছে। মুখ্য আৰু মুক্তি সেই দুটাৰো অলপ পাৰ্থক্য আছে। কিন্তু তাত্ত্বিক অৰ্থাৎ মুক্তি মানেও মুখ্য, অৰ্থাৎ মুক্তি প্ৰথম সোপান, তাৰপিছত লাহে লাহে যাই যেতিয়া নেকি শাস্তি বা নিৰ্বাণ হ'ব, তেতিয়া মুখ্য হয়। গতিকে মুক্তি প্ৰথম প্ৰকাৰ ভগৱানৰ তাতে একেৰূপ পাব, দ্বিতীয় ভগৱানৰ ওচৰ পাব, তাৰ তৃতীয় ভগৱানৰ সমানে তেওঁ ভগৱানৰ লগত কথা বাৰ্তা পাতিব পাৰিব, থাকিব পাৰিব, কথা এনেহেন ধৰণৰ। চতুৰ্থ তো কি ক'লোঁ?
সাজুৰ্যৰ কথা কৈছে প্ৰথমটো অসূয়া এৰিয়া অন্যে প্ৰীতিভাৱে মোৰ নাম গুণ সদায় মাত্ৰ গাৱে সাজুৰ্য মুখ্য কমৰ ইচ্ছা নকৰয় বিৰল ভকতি মাতৃ আৰাকে কব বিৰল ভক্তি নহয় মই আগতে ক'লোঁ কি যে মুক্তি পাঁচটাৰ কথা ক'ব গৈছোঁ সাৰূপ্য একেৰে ৰূপ পাইছে সালক্য একেৰে লোক পাইছে সামীপ্য তেওঁ ৰসৰ পাইছে সাজুৰ্য একে ধৰণে একেলগে একে সমানে তেওঁ পাইছে আৰু শাস্তি নিৰ্বাণ অৰ্থাৎ নিৰ্বাণ পালে মুখ্য হয় নিৰ্বাণ পালে ভগৱানত লীন যায় নিৰ্বাণ পালে তেওঁ আৰু বৈকুণ্ঠত থাকিব নালাগে বৈকুণ্ঠত ভগৱান থাকিলে জীৱটো ভগৱানত যিহেতু লীন যায় ভগৱানত তেওঁ থাকে ভগৱানৰ লগত থাকে এনে তাৰপিছত এটা দৰকাৰী কথা কৈছিল লিংগ দেহা লিংগ দেহা জীৰ্ণ ইটো অল্পতে কৰয় অন্নপান গৰ্ভাগ্নিয়ে জামনে দহয় তো আমি আহাৰ খালে যেনেকৈ গৰ্ভত উৎপত্তি হোৱা আমাৰ যি যন্ত্ৰপাতি আছে সেই যন্ত্ৰপাতিয়ে যেনেকৈ নিবাৰণ কৰে বা জীৰ্ণ কৰায় তো কিন্তু লিংগ দেহা জীৰ্ণ নহয় তাৎপৰ্য হ'ল দেহ প্ৰথম দেহটো স্থূল দেহ দ্বিতীয় দেহটো লিংগ দেহ তৃতীয় দেহটো সূক্ষ্ম দেহ স্থূল দেহটো 24টা তত্ত্ব লগ লাগি যি 14টা ইন্দ্ৰিয় লগ লাগি যিটো দেহা আমাৰ সেই দেহাটো স্থূল দেহ লিংগ দেহটো 17টা কাৰিকা ভিতৰত ইন্দ্ৰিয় বুদ্ধি মন সহ তো 14টা আছে সাতটা হাতে হাতে 14 দুই হল মন বুদ্ধি অহংকাৰটো গৰমা ধৰ্মৰ মন বুদ্ধি দুটা 14 ইন্দ্ৰিয়ৰ আপোনাৰ এই দুটা বাদ দিলে বাকী 13টা 13 দি 15টা তাৰপিছত মন বুদ্ধি অতি 17টা অৰ্থাৎ পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় এই 10টা মন বুদ্ধি 10 দি 12টা আৰু পঞ্চভূত নহয় পঞ্চপ্ৰাণভূত নহয় পঞ্চপ্ৰাণ এই 5টা থাকিল না মনত পঞ্চপ্ৰাণ প্ৰাণ অপান উদান সমান জ্ঞান এই 5টা পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় এই 10টা আৰু মন আৰু বুদ্ধি 3 5 15 দি 17টা এই 17টা কাৰিকা লৈ লিংগ দেহাটো নিৰ্মাণ হয় কিন্তু লিংগ দেহাটো সি ভোগায়তন শৰীৰ নহয় সি ভোগ কৰিব নোৱাৰে যদি সূক্ষ্ম দেহটো লিংগ দেহৰ লগত যুক্ত নহয় লগ নহয় তেনেহ'লে ভোগ কৰিব নোৱাৰে তে সূক্ষ্ম দেহ বাকী 5টা তন্মাত্ৰ আছে এই 5টা আৰু অহংকাৰ আছে চিত্ত আছে 7টা এই 7টাই লগ লাগিলেহে ই 17 হাতে 24 তেতিয়াহে ইয়াৰ সম্পূৰ্ণ ভগায়তন শৰীৰ নিৰ্মাণ হয় অৰ্থাৎ তেতিয়া স্থূল দেহ হয় তো এতিয়া কৈছে কি অন্য অসূয়া এৰি অন্য প্ৰীতিভাৱে মোৰ নাম গুণক সদায় মাত্ৰ কহে সাজুৰ্য মুখ্য মোৰ ইচ্ছা নকৰয় বিৰল ভকতি মাতৃ আৰাকে কয় এই ভক্তি মুখ্য অলপ আগতে ক'লোৱে সাজুৰ্য মুখ্যটো
গোটেইকেইটা মুখ্যৰ ভিতৰত নিৰ্বাণত বাহিৰে বাকী 4টাৰ ভিতৰত শ্ৰেষ্ঠ। নিৰ্বাণ হ'লেতো তাৰ আৰু ঈশ্বৰত সোমায়ে গ'ল, কিন্তু সাযুজ্য ভক্তিটো ঈশ্বৰৰ সমান সমান, ঈশ্বৰৰ লগত একেলগে থাকিব পৰা অৱস্থা। গতিকে যি ভকতে সাযুজ্য মুখ্য বাঞ্ছা নকৰে, তো নকৰি কেৱল মোৰ নাম গুণ লৈ থাকে, মোৰ কথা কৈ থাকে, মোৰ কৃপা আদায়ৰ কাৰণে নানান ভক্তিভাৱে মোৰ প্ৰতি ৰতি দিয়ে, সেই ভক্তিটোৰ নাম বিৰল ভক্তি বুলি কৈছে। মানে এনে ভক্তি সাধাৰণতে নাথাকে। এ ৰাম ৰাম দেখি থাকে মোৰ দিব্য ৰূপ বিতোপনা, প্ৰসন্ন বদন চাৰু অৰুণ নয়ন, ময়মে কথা বাৰ্তা কৰিয়া থাকয়, মুখ্য আদি কৰি তৃণ সমান গণয়, হে ৰাম মোৰ মনোহৰ হাস্য সুন্দৰ আলয়, তাসম্বাৰ মন প্ৰাণ টানিয়া আনয়, হে এতেকে মুখ্যক যদি ইচ্ছা নকৰয়, প্ৰভু কোনো ভকতিয়ে কাক মিলা, যি ভকতে তেওঁৰ ৰূপটো অহৰহ মনত ধৰি থাকে, চিন্তা কৰি থাকে, মনত সদায় আনন্দ ভাৱ এটা থাকে, তো সকলো কথা তেওঁৰ লগত আলাপ আলোচনা মানে তো আলাপ আলোচনা কি ঈশ্বৰৰ কথা যেতিয়া কীৰ্তন হ'ব, কীৰ্তন হোৱাৰ লগে লগে আপোনা আপুনি নিজকে নিজে কোৱা কৈ নিজেই কৰোঁ, সেইটোৱে আলাপ আলোচনা, তেওঁৰ কথা আলোচনা হ'ব, তেওঁৰ কথা আলোচনা। তাৰপিছত তেওঁৰ যিটো মনোহৰ হাস্য, সেইটো মাজে মাজে দৰ্শন হয়, ছবিত দেখোঁ আমি বা কল্পনা আমি কৰোঁ এনেধৰণৰ, তেতিয়া মন প্ৰাণটো স্বাভাৱিকতে ঈশ্বৰৰ প্ৰতি আকৃষ্ট হয়। তো এনেধৰণৰ ভক্তি কি হয়, তেওঁ যদি মুখ্যক বাঞ্ছাও নকৰে, এনেধৰণৰ ভক্তি যিসকলে কৰে, তেওঁ যদি মুখ্যকো বাঞ্ছা নকৰে, তবু মুখ্যটো তেওঁৰ আহি যায়, তেওঁ মুখ্য পায়, এই বুলি কৈছে। এ ৰাম ৰাম তবু পুনু তাক ভকতি, হে ৰাম ৰাম স্বৰ্গাদি লোকৰো সম বৈকুণ্ঠ নহয়, তাত মোৰ ভক্ত হব আনন্দে থাকয়, হে যাৰা সৰ্বভাৱে মোক ভজিয়া আছয়, কালচক্ৰে তাসম্বাক নাশ নকৰয়, হে ৰাম ইহ পৰ লোক সুখ ভাৰ্যা পুত্ৰচয়, সমস্তকে এৰি দিতো মোহকো ভজয়, হে তাসম্বাক মৃত্যু হন্তে কৰো মই মোৰ, ও অভক্তৰ কদাচিত নাহি কেনি ভগৱানে কৈছে, মোক ভক্তি কৰিলে সেই ভকতৰ প্ৰতি মই আকৰ্ষিত হওঁ, তেওঁৰ পাছে পাছে মই ফুৰোঁ, তো যি খোজো আমি তাকে দিওঁ। আৰু কৈছে মোৰ কাৰণে ভাৰ্যা পুত্ৰ ধন সম্পদ আদি তেওঁ বাঞ্ছা নকৰে বা এৰি দিয়ে,
কালচক্ৰে নাশ কৰিলেও তেওঁ দুখ নকৰে। তো সেইজন অভক্তক যদি তেওঁ অভক্তও হয় তেনেহ'লে এনেদৰে থকা ভক্তজনৰ মৃত্যুৰ পৰা মই তেওঁক হাত সৰুৱাওঁ। আৰু বিশেষত এনেধৰণৰ ভক্তৰ ফটো মানে এনেধৰণৰ ভক্তৰ অভক্তৰ কদাচিত নাহিকে নিষ্ঠাৰ অভক্তৰহে সেইটো নিষ্ঠাৰ নাই, কিন্তু ভক্তৰ তাৰমানে যিটো ভক্তই তেওঁক সদায় ভজে তেওঁক মৃত্যুৰ পৰা বচায় বা মৃত্যুৰ পৰা তেওঁক ৰক্ষা কৰে, তাৰপিছতহে এইটোৱে। আৰু বিশেষত অভক্তবিলাকক মই কিন্তু কেতিয়াও তো ইয়াৰ পৰা উদ্ধাৰ নকৰোঁ, এনেহেন কৈছে। নৰদাস ও ৰামকৃষ্ণ বুলি চলা গোবিন্দৰ পাশ হৰি ৰাম, ও ৰাম হৰি ৰাম, ও ৰাম শ্ৰীমন্ত শংকৰ হৰি কৃষ্ণ কৃষ্ণ ঔ হৰি